Hey guys, welcome to my channel. আজি আমি ডিসকাস কৰিম BSc ফাৰ্ষ্ট সেমিষ্টাৰৰ প্ৰেক্টিকেল কুৱেশ্যন পেপাৰ আৰু SSC কুৱেশ্যন পেপাৰ ফাইনেল এক্সামৰ 2024 বৰ্ষৰ হয়। তাতে চাব পাৰিছে BSc থাৰ্ড সেমিষ্টাৰ বুলি ইয়াতে লিখা আছে, থাৰ্ড নহয়, এইটো ফাৰ্ষ্ট হ'ব। 4 year আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম প্ৰেক্টিকেল এক্সামিনেশ্যন 2024 সাবজেক্ট ফিজিক্স পেপাৰ কোড দিয়া আছে, সময় আছে 2 ঘণ্টা, ফুল মাৰ্ক 20। পাৰফৰ্ম এনি ওৱান এক্সপেৰিমেণ্ট, 1 পৰা 9টা কুৱেশ্যন দিয়া আছে, যিকোনো এটা কৰিলেই হ'ল 20 নম্বৰ, 20 মাৰ্ক পাই যাব। এইটো আছিল ফিজিক্সৰ প্ৰেক্টিকেল কুৱেশ্যন পেপাৰ। আৰু ইয়াৰ পিছত আছে SSC কুৱেশ্যন পেপাৰ ফিজিক্সৰ, যিসকলৰ মেজৰ সেইসকলে অকল SSCৰ পেপাৰটো দিব লাগে, মেজৰসকলৰ। তো চাওক SSCৰ বেছি এইটো থাৰ্ড সেমিষ্টাৰ বুলি লিখা আছে, থাৰ্ড বুলি দেখি আকৌ নাভাবিও যে থাৰ্ডৰ হয়, এইটো ফাৰ্ষ্ট সেমিষ্টাৰৰ কুৱেশ্যন হয়। প্ৰিণ্ট কৰোঁতে মিষ্টেক হৈছে চাগে। তো ফিজিক্সৰ SSC কুৱেশ্যন পেপাৰ, টাইম 2 hours, ফুল মাৰ্ক 20। পাৰফৰ্ম এনি ওৱান এক্সপেৰিমেণ্ট, 1 পৰা 7টা কুৱেশ্যন দিয়া আছে, যিকোনো এটা কৰিলেই হ'ল 20 মাৰ্ক দিয়া আছে। তো এইটোৱে আছিলে ফিজিক্সৰ প্ৰেক্টিকেল আৰু SSCৰ ফাইনেল 2024 বৰ্ষত হৈ যোৱা এক্সামৰ কুৱেশ্যন পেপাৰ। যদি কুৱেশ্যন পেপাৰটো PDF লাগে দেন ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংক থাকিব, তাত জইন হৈ ল'ব, তাত আমি PDFটো দি দিম। ধন্যবাদ।